আমি বাহিৰৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগে এইখিনি আমি কৰিম বুলিও আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। যদিও অহাকালি কাৰ্যসূচী সম্পূৰ্ণৰূপে চৰকাৰীভাৱে কৰা হৈছে, কিন্তু যেহেতু বাগুৰুম্বা নৃত্য বড়োসকলৰ এটা পাৰম্পৰিক ইতিহাস ঢুকি নোপোৱা দিনৰ পৰা এই নৃত্যটো বড়োসকলে নিজৰ স্বাভিমান, নিজৰ স্বকীয়তা, নিজৰ পৰিচয়, নিজৰ মৰ্যাদা আৰু সাংস্কৃতিক সকলো কলা কৌশলী প্ৰয়োগ কৰি পেলাই ট্ৰেডিশ্যনেলি পাৰম্পৰিকভাৱে সেইটো নাচি আহিছে। আৰু ইয়াৰে এটা যি আমাৰ সদায় মনত এই যি মানে নৃত্য, এই যি নাচ, সেই নৃত্যটো যেতিয়াই আমাৰ বিভিন্ন সভা সমিতিবিলাকত নাচোঁ, সদায় বড়ো লোকসকলে বা প্ৰাচীনতম এই জনগোষ্ঠীটোৰ এই নৃত্যটো অন্তৰেদি আমাক সদায় চুই যায়। তো ইয়াৰ কাৰণে অহাকালি যি কাৰ্যসূচী হ'বলৈ গৈ আছে, নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো ৰাইজৰ হৈ এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী য'ত ইয়াত স্বয়ং উপস্থিত থাকিব 6 বজাত এই কাৰ্যসূচীত, আমি দেশৰ প্ৰধানমন্ত্ৰীক আন্তৰিকতাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই পদক্ষেপটো লোৱাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা আমি জনাইছোঁ। আশা কৰিছোঁ যে অহাকালি যি বাগুৰুম্বা যি নৃত্য, যি বড়োসকলৰ যি এটা আকাংক্ষাৰ যি এটা পাৰম্পৰিক এটা ঐতিহ্য আৰু লগতে যি এটা ইতিহাস প্ৰসিদ্ধ এটা কাৰ্যসূচী হ'বলৈ গৈ আছে, আমি নথৈ আনন্দিত। অসমবাসীৰ হৈ, বড়ো ৰাইজৰ হৈ দেশৰ প্ৰধানমন্ত্ৰীক মই পুনৰ ধন্যবাদ জনাই এই যি 10,000 যি নাচনী বা ইয়াত যুৱক খাম জটা স্পুং ইয়াত তেওঁলোকে বজাব, চেজা বজাব বা আন যিখিনি বাগুৰুম্বা হয়, বাগুৰুম্বা এই যি গানেৰে তেওঁলোকে তাত নৃত্য প্ৰদৰ্শন কৰিব। গোটেই অসম উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ বিভিন্ন প্ৰান্তত সেইটো যি এটা গান বা সেইটো যি এটা সুৰ, সেইটো মানে প্ৰচাৰ পাব, সেইটো অতিকে এটা মানে শুভ মুহূৰ্ত বুলি আমি ক'ব লাগিব। আৰু ইয়াত যি আমাৰ দখনা, যি গামচা, যিসকলে 21টা আমাৰ GI টেগ পাবলৈ সক্ষম হৈছিল, আৰণাই, দখনা, গামচা, ইয়াত বিভিন্ন সাজপাৰ, যিখিনি পাৰম্পৰিক যিখিনি ট্ৰেডিশ্যনেল সাজপাৰ থাকিব, নিশ্চয়কৈ এই সাজপাৰবিলাকে বড়ো জাতিৰ যি স্বকীয়তা, যি আমাৰ সংস্কৃতি, আমাৰ যি এটা প্ৰাচীনতম জনগোষ্ঠীৰ যি এটা বৈশিষ্ট্য, এই বৈশিষ্ট্যটো জীয়াই ৰখাত এই যে 10,000ৰো অধিক যি এটা ৰেকৰ্ড বা এটা একেলগে নাচাৰ যি এটা ইতিহাস, এই ইতিহাসে আমাক বড়ো জাতি হিচাপে জীয়াই তোলাত, জীয়াই ৰখাত সদায় এইটো সহযোগিতা কৰিব। আৰু ইয়াৰ কাৰণে 10,000ৰো অধিক এই নৃত্য প্ৰদৰ্শনী, এই প্ৰদৰ্শনত ভাগ লোৱা বড়ো চিকলা বা আমাৰ যুৱক, আমাৰ চেংৰা যিখিনি তাত সকলোকে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি ঐক্যবদ্ধভাৱে আমি প্ৰচেষ্টা অব্যাহত ৰাখি আহিছোঁ যে বড়োলেণ্ড মহোৎসৱ 2024 15 নৱেম্বৰত নতুন দিল্লীত ইন্দিৰা গান্ধী ষ্টেডিয়ামত আয়োজন কৰিছিলোঁ। আৰু তাত আমাৰ বড়োসকলৰ যিখিনি কলা সংস্কৃতি, আমাৰ ভাষা, আমাৰ ৰীতি নীতি প্ৰচাৰ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ, য'ত দেশৰ প্ৰধানমন্ত্ৰী তাত স্বয়ং উপস্থিত আছিল। আৰু ইয়াৰ পিছত উপেন ব্ৰহ্মক আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা বা এই পৰ্যায় লৈ যাবৰ কাৰণে নতুন দিল্লীত আমি তেওঁৰ নামেৰে এটা ৰাস্তা পথ আমি নামকৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁৰ নামত এটা প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। তো এপছু, বড়ো সাহিত্য সভা, হাৰিমু আফাদ, জাতীয় সংগঠনৰ যি এটা দায়বদ্ধতা, সদায় আমি সেইটো চৰকাৰে কেতিয়াবা যদি কাৰ্যসূচী লৈছে, আমাৰ নিজস্ব জাতিৰ স্বাৰ্থত আমি চৰকাৰক সহযোগ কৰি আহিছোঁ। আৰু নিজস্বভাৱে আমিও কিছু কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আৰু ইয়াৰ কাৰণে অহাকালি এই কাৰ্যসূচী বিশ্ববাসীয়ে দেখা পাব, ভাৰতবাসীয়ে দেখা পাব, অসমবাসীয়ে দেখা পাব। আৰু এই কাৰ্যসূচী যাতে কোনো ত্ৰুটি ৰৈ নাযায়, কোনো যাতে ভুল ভ্ৰান্তি হৈ নাযায়, সাজপাৰৰ ক্ষেত্ৰত হওক, নাচ বা গানৰ ক্ষেত্ৰতে হওক বা এই গোটেই আয়োজনত যাতে কিয়নো এইটো পৰম্পৰা
সংস্কৃতিৰ লগত জড়িত আৰু এই জড়িত যিখিনি বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যটো সকলো একত্ৰিত কৰিহে এই নাচৰ পূৰ্ণাংগ যি এটা ব্যাখ্যা ইয়াৰ পূৰ্ণাংগ যি এটা যি মানে আমাৰ যি মানে প্ৰয়াস সেই প্ৰয়াসটো বাস্তৱত ৰূপায়িত হ'ব সেইখিনিকে মই কৈছোঁ ধন্যবাদ